অহা শুকুৰবাৰৰ ভিতৰত অবৈধ বাংলাদেশী মিয়াই উজনি অসম ত্যাগ কৰিব লাগিব সেই দাবী ইতিমধ্যে শিৱসাগৰৰ দল সংগঠনে নিশ্চিত কৰিছে আৰু তেওঁলোকে ইতিমধ্যে নিজাববীয়াকৈ অভিযান আৰম্ভ কৰিছে। সেই সময়তে বিধায়ক আব্দুল ৰছিদ মণ্ডলে এটা কথা স্পষ্ট কৰিছে যে মিয়াৰ গাত হাত দিলে কথা বিষম হ'ব। টাৰ্গেট শৃংখল চলিহা আমছৈয়ে সমান্তৰালভাৱে সেই যিটো তেওঁৰ প্ৰত্যাহ্বান সেই প্ৰত্যাহ্বানত এই সংগ দিছে। কৈছে যে উজনি অসমত মিয়াৰ গাত হাত দিলে কথা বেয়া হ'ব। গোটেই প্ৰক্ৰিয়াটো এক প্ৰকাৰ সাম্প্ৰদায়িক সংঘৰ্ষলৈ তেওঁলোকে লৈ যাব বিচাৰিছে নেকি, এই কথাবোৰ চৰ্চা হৈছে। সেই সময়তে আমি শিৱসাগৰত লগ পাইছোঁ শৃংখল চলিহাক। মই পোনে পোনে আপোনাৰ ওচৰলৈ আহিছোঁ। গোটেই প্ৰক্ৰিয়াটো আব্দুল ৰছিদ মণ্ডলে কৈছে যে শৃংখল চলিহাই তাত মিয়াৰ গাত হাত দি দেখাওক। চাওক, এইটো আমাৰ শিৱসাগৰৰ 30টা জাতীয় জনগোষ্ঠী সংগঠনৰ ঐক্যবদ্ধ প্ৰতিবাদৰ সিদ্ধান্ত। আব্দুল ৰছিদ মণ্ডলে আমাৰ 30টা জাতীয় জনগোষ্ঠীয় সংগঠনক অপমান কৰিছে, আমাৰ সৈনিকক অপমান কৰিছে, আমাৰ আৱেগ অনুভূতিক অপমান কৰিছে। আমি উজনি অসমখন আমাৰ ঘৰ, আমি উজনি অসমৰ বাসিন্দা, আমি উজনি অসমখন সুৰক্ষিত কৰি ৰাখিব লাগিব। এই সিদ্ধান্ত কাৰ? এই সিদ্ধান্ত 30টা জাতীয় জনগোষ্ঠীয় সংগঠন। এই সিদ্ধান্ত কোনো সংগঠনে ব্যক্তিগতভাৱে লোৱা নাই, সকলোৰে লগত আলোচনা কৰি এই সিদ্ধান্ত হৈছে। তাৰপিছত যদি তেওঁ আমাক অপমান কৰে তেন্তে উজনি অসমত তেখেতৰ প্ৰৱেশ আমি নিষিদ্ধ কৰিব লাগিব আৰু উজনি অসমলৈ তেওঁ আহিলে পৰিৱেশ ভয়ানক হ'ব। একেটা কথাকে কৈছে। মই কালি আপুনি এতিয়া যিটো সংগঠনৰ নাম ল'লে, মই কালি ভাবিছিলোঁ মোক মানুহে ফোন কৰি আছে, মই তেতিয়া ভাবিছোঁ শিৱসাগৰত আম চুৰ হ'ল বুলি ভাবিছিলোঁ, চেণ্ট্ৰেল মাৰ্কেটত আম চুৰ হ'ল বুলি ভাবিছিলোঁ। এইটো সংগঠনটোৰ নাম কি কৈছিলে? আমচু। মই আকৌ আম চুৰ বুলি ভাবিছিলোঁ। সংগঠনটো মই চিনি নাপাওঁ, সেইকাৰণে তেওঁলোকৰ ওপৰত মই মন্তব্য নিদিওঁ। আপোনালোকৰ যিটো সময়সীমা, সেই সময়সীমা অহা শুক্ৰবাৰলৈকে দি থৈছে, স্থিতি আপোনালোক অটল? অটল নিশ্চয়কৈ। সংঘাত নোহোৱাকৈ তেওঁলোক যাওকগৈ। আমি এতিয়ালৈকে সংঘাত বিচৰা নাই, সংঘাত নোহোৱাকৈ তেওঁলোক যাওক। প্ৰশাসনেও দায়িত্ব লওক, চৰকাৰে দায়িত্ব লওক, তেওঁলোক যাওক। আৰু ইয়াত খিলঞ্জীয়া মানুহৰ, থলগিৰি মানুহৰ দপদপনি আধিপত্য থাকিব লাগিব। ND24ৰ মুখ্য সম্পাদকগৰাকীৰ আজিৰ পৰ্যবেক্ষণ অনুষ্ঠানটোত আপুনি শিৱসাগৰৰ এখন বিশেষ বজাৰৰ কথা উল্লেখ কৰিছিল। আজি দেওবাৰ, আৰু সেই বজাৰখন আপোনাৰ পিতৃয়ে তাত স্থাপন কৰা সেই বজাৰখনৰ পৰৱৰ্তী সময়ত নাম হ'লগৈ লাডেন বজাৰ। আজি কিন্তু পৰিৱেশটো অলপ বেলেগ। আজি বেলেগ। আজি এই কৃষক বজাৰত আজি আমাৰ থলুৱা মানুহখিনি বহিছে, থলুৱা মানুহখিনিয়ে বিক্ৰী কৰিছে। তাত ওচৰৰ সকলো খিলঞ্জীয়া মুছলমানে আমাক তাত সহায় কৰিছে আৰু তাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। আৰু আজি কৃষক বজাৰত যিখিনি বিক্ৰী হ'ব, সেই বিক্ৰীখিনি আমাৰ থলুৱা মানুহে পাব। আমাৰ পইচাখিনি আমাৰ ইয়াত থাকিব। আমি সেইটোৱে কৈছোঁ, অৰ্থনৈতিকভাৱে স্বাৱলম্বী। যদি আমাৰ পইচাখিনি বাংলাদেশৰ পৰা অহা মানুহে লৈ গুচি যায়, তাততো আমাৰ আপত্তি আছে, একদম স্পষ্ট ৰূপত আপত্তি আছে। এই গোটেই প্ৰক্ৰিয়াটো য'ত আপোনালোকে উজনিৰ পৰা বাৰে বাৰে বাংলাদেশী, অবৈধ বাংলাদেশীক ইয়াৰ পৰা যাবলৈ কৈ আছে, সেই সময়ত সামাজিক ক্ষেত্ৰখনতেই হওক বা অন্য ধৰণেই হওক, এই গোটেই প্ৰক্ৰিয়াটো কিন্তু হিন্দু মুছলমান কৰিবলৈ একাংশই চেষ্টা কৰি আছে। একাংশই চেষ্টা কৰিছে, আৰু উজনি অসমত হিন্দু মুছলমান নহয়। ইয়াত হাজাৰ চেষ্টা কৰিও হিন্দু মুছলমান কৰিব নোৱাৰে, সেইটো আমাৰ স্পষ্ট কথা। ইয়াত আমাৰ একতা আছে, ইয়াত হিন্দু মুছলমান কৰিব নোৱাৰে। কিন্তু কথাটো হৈছে একাংশই ৰাজনীতিৰ স্বাৰ্থত, ভোট বেংকৰ স্বাৰ্থত আমাক বিজেপি দালাল বুলি ক'বলৈ আৰম্ভ কৰিছে। সেইবোৰ মানুহ আকৌ এটা সময়ত কমিউনিষ্ট আছিলে, এতিয়া ঘূৰ জাতীয়তাবাদী হৈ দেখুৱাইছে। সেইকাৰণে আমি জাতীয়তাবাদী মানুহ। 30টা জাতীয় জনগোষ্ঠীয় সংগঠনে প্ৰত্যেক নেতাই প্ৰথম পাই জাতীয়তাবাদ কৰি আছে, এতিয়াও জাতীয়তাবাদেই কৰি আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।